উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল প্ৰথমতে মই আপোনালোক সকলোকে ধন্যবাদ জনাম গুৱাহাটীত যোৱাকালি আপোনালোকে যি অভূতপূৰ্ব ৰোড শ্ব' দেখুৱালে তাৰ কাৰণে মই আপোনালোকক সকলোকে ধন্যবাদ জনাম মই অমিত শাহ ডাঙৰীয়াৰ লগত বেংগলত বহুত জায়গাত মই ৰোড শ্ব'ত গৈছো কিন্তু কালি গুৱাহাটীত ৰোড শ্ব' যিমান ডাঙৰ হৈছে আগত কেতিয়াও ইমান ডাঙৰ ৰোড শ্ব' হোৱা নাছিল মই আপোনালোক সকলোকে মোৰ অন্তৰৰ হৃদয়তম কোণৰ পৰা বহুত বহুত ধন্যবাদ জনাম শ্ৰদ্ধা ৰাইজ যোৱাকালি ৰোড শ্ব'ৰ পিছত আমাৰ কাৰো মনতে সন্দেহ নাই যে গুৱাহাটীত বিজেপি জিকিবই হয় নে নহয় জিকিবনে নাই এতিয়া কথাটো হল 4 লাখ ভোটত জিকিম নে 5 লাখ ভোটত জিকিম সেইটোহে ডাঙৰ কথা মই ৰাইজক কেইটামান কথা ক'ব বিচাৰিছো যে গুৱাহাটী মহানগৰীত আমাৰ এটা সমস্যা আছে সেইটো হল আমি ভোট দিবৰ কাৰণে কম ওলাও যোৱাবাৰ পৌৰ নিগমত আমাৰ ভোটিং পাৰ্চেন্টেজ আছিল 52 আৰু বিধানসভাৰ ইলেকশ্যনৰ সময়ত আমাৰ ভোটিং পাৰ্চেন্টেজ আছিল 65% কিন্তু আমি যদি গাঁৱলৈ যাওঁ গাঁৱত শতকৰা 72ৰ পৰা 75 জন মানুহে ভোট দিয়ে আৰু যদি আমি চৰ অঞ্চললৈকে যাওঁ তেতিয়াহলে আমি দেখা পাওঁ যে তাত ৰাইজে 90% ভোটদান কৰে আমি ভোট যাকেই নিদিও কিয় প্ৰথম ভাৰতীয় নাগৰিক হিচাপে আমাৰ দায়িত্ব আমি যাতে ভোট দিওঁ ভোট দিব যদি আমি নাযাওঁ তেতিয়াহলে দেশখনৰ প্ৰতি থকা দায়িত্ব আমি পালন কৰাটো নবুজাই হিন্দীত এষাৰ কথা আছে পেহেলে ভোট দান বাদ মে জলপান তাৰ মানে ভোট দিয়া দিনাখন আমি বন্ধ বুলি ভাবিব নালাগে প্ৰত্যেক ৰবিবাৰ আহেই শনিবাৰ থাকেই অসমত চৰকাৰী কাৰ্যালয় 150 দিন বন্ধ থাকে তাৰ মানে ইলেকশ্যনৰ দিনটোত আমি সকলোৱে প্ৰথম ভোট দিব লাগে বহুতে ভাবে শুক্ৰ শনি ৰবি বন্ধ ফুৰিব যাওঁ আমাৰ আপত্তি নাই প্ৰথমতে আমি ভোটটো দি আমি ফুৰিব যাব লাগে ভোটটো দি ভাত বনাব লাগে ভোটটো দি আমি কাপোৰ ধুব লাগে সেই কাৰণে আমাৰ ভাৰতত সকলোতে কয় পেহেলে ভোট দান বাদ মে জলপান সেই কাৰণে এইবাৰো গুৱাহাটীৰ ৰাইজক মই অনুৰোধ কৰিম আপোনালোকে যেন ভোটটো দিবৰ বাবে নাপাহৰে গৰমো থাকিব পাৰে বৰষুণো দিব পাৰে মই নাজানো কি থাকিব কিন্তু আমি যাতে ভোটটো যেনে তেনে দিওঁ সেই কথাটো মই প্ৰথমতে আপোনালোকক অনুৰোধ কৰিম আৰু যেতিয়া আমি ভোটটো দিম আমি কাক ভোট দিম মিউনিচিপালিটিত যেতিয়া আমি ভোট দিওঁ আমাৰ নলা নৰ্দমা ৰাস্তাৰ কথা চিন্তা কৰি আমি ভোট দিওঁ যেতিয়া আমি বিধানসভাত ভোট দিওঁ আমি ৰাজ্যখনৰ কথা চিন্তা কৰি ভোট দিওঁ যে কাক ভোট দিলে ভাল চৰকাৰ এখন হ'ব কিন্তু লোকসভাত যেতিয়া আমি ভোট দিওঁ আমাৰ লক্ষ্য কি যে দেশত কোন ভাল প্ৰধানমন্ত্ৰী হ'ব যদি আপোনালোকে চিন্তা কৰক কোভিডৰ সময়ত যদি আমাৰ দেশত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নাথাকিলেহেঁতেন আমি ভ্যাকচিনেই বা ক'ত পালোহেঁতেন মেডিকেলত আমি ট্ৰিটমেণ্টেই বা ক'ত পালোহেঁতেন আমাৰ কি পৰিৱেশ হ'লহেঁতেন মই দুটা উদাহৰণ আপোনালোকক দিওঁ যেতিয়া
মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিলে সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে মনমোহন সিং সাগৰেদি কাছা বাহিলে মুম্বাইত গুলি বাৰুদ মাৰিলে মানুহৰ মৃত্যু হল অসমীয়া মানুহৰো তাত মৃত্যু হল কিন্তু আমি ভাৰতে কোনো ব্যৱস্থা ল'ব নোৱাৰিলো তাৰ ফলত ভাৰতত সন্ত্ৰাসবাদীৰ আক্ৰমণ চলিয়ে থাকিল কিন্তু মোদী ডাঙৰীয়াৰ দিনত যেতিয়া সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিলে মোদী ডাঙৰীয়াই লগে লগে গম পালে যে ইহঁতক কোনে পঠিয়াইছে পাকিস্তানে পঠিয়াইছে কৰ পৰা পঠিয়াইছে অমুক জাগাটোৰ পৰা পঠিয়াইছে মোদী ডাঙৰীয়াই কি কৰিলে লগে লগে এয়াৰ ফোৰ্সক ক'লে যে পাকিস্তানত সেই জাগাতে বম মাৰি দিলে এতিয়াতো কোনেও আৰু অসমত ভাৰতত কোনো সন্ত্ৰাসবাদীৰ আক্ৰমণ নাই এটা শিক্ষা দিলে পাকিস্তান ঠাণ্ডা হৈ গ'ল আজি যোৱা 5 বছৰ ভাৰতত সন্ত্ৰাসবাদীৰ আক্ৰমণ কোনোবাই শুনিছে নেকি কতো নাই আজি শক্তিশালী যেতিয়া দেশত প্ৰধানমন্ত্ৰী থাকে শক্তিশালী দেশত যেতিয়া সৰকাৰ থাকে তেতিয়া আমাৰ দেশ শক্তিশালী হৈ থাকে আজি আমি কাক ভোট দিম মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে নহয় কাউন্সিলৰ পাতিবৰ কাৰণে নহয় আমাৰ ভোটটো দিম দেশৰ প্ৰধানমন্ত্ৰীৰ বাবে আৰু আমাৰ প্ৰধানমন্ত্ৰী কোন হ'ব নৰেন্দ্ৰ মোদী হ'ব আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে সকলোৱে আমি ভোট দিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা